শিৱসাগৰ জিলাৰ কেইবাটাও সমষ্টি বানপানীৰ কবলত পৰিছে আৰু বিস্তৰ ক্ষতি হৈছে। অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, অকল্পনীয় বানপানী আৰু প্ৰায় 40-50 বছৰৰ মূৰত তেনেকুৱা বানপানী, এটা প্ৰজন্মই এনেকুৱা বানপানী দেখাই নাছিলে। আৰু বানপানীটো এনেকুৱা বানপানী হঠাতে আহি যোৱা বানপানী, মানে তেনেকুৱা মানে গতানুগতিক প্ৰতি বছৰে যে বানপানী হয় তেনেকুৱা বানপানী নহয়। তো তেনেকুৱা এটা পৰিস্থিতিৰ কথা কোনো ভবাও নাছিল। ৰাতিৰ ভিতৰতে বহুতে ঘৰ বাৰী এৰিব লগা হৈছে আৰু বহু লোক ইতিমধ্যে নিহত হোৱাৰ খবৰ আমি প্ৰতিদিনে পাই আছোঁ। 40টাতকৈ অধিক মৃতদেহ এতিয়ালৈকে উদ্ধাৰ হৈছে আৰু বহু হয়তো মৃতদেহ এতিয়াও মানে সন্ধানহীন হৈ আছে। এইটো এটা আমাৰ গোটেই অসমবাসীৰ কাৰণে বেদনাদায়ক এটা খবৰ। চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে উদ্ধাৰ কাৰ্য, সাহায্য সামগ্ৰীৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে নিজে গৈ বানপীড়িতৰ খবৰ লৈছে। যথেষ্ট মানে পৰিমাণে বান সাহায্য দিয়াৰ কাৰণে প্ৰশাসনক নিৰ্দেশনা দিছে। 4জনকৈ মন্ত্ৰী দিনে ৰাতি তাত লাগি আছে। আমাৰ বিধায়কসকলেও তেওঁলোকে দেহে কেহে খাটিছে, ৰাইজৰ এই বিপদত কাষত থিয় হৈছে। আৰু আমিও ভাবিছোঁ যে এইখিনি সময়ত আমি অকণমান সহায় কৰাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে আজি আমাৰ কাৰ্যকৰ্তা, আমাৰ কিছু শুভাকাংক্ষী ৰাইজৰ সহযোগত আমি প্ৰায় 50 লাখ টকাৰ সাহায্য সামগ্ৰী লৈ পেলাই আমি নাজিৰা সমষ্টিলৈকে গৈ আছোঁ। কাৰণ আমাৰ এই 4-5টা সমষ্টি যদিও ক্ষতিগ্ৰস্ত হৈছে, অধিক ক্ষতি হৈছে নাজিৰা সমষ্টিত। বহু লোকে ৰাতিয়ে মানে ঘৰ বাৰী এৰি গুচি আহিছে, হয়তো নিজৰ গোটেই পৰিয়ালৰ সদস্য হয়তো আমাৰ ৰিলিফ কেম্পলৈকে আহিব পৰা নাই। বহু পৰিয়ালৰ সদস্য মানে মাজতে নিখোজ হৈছে, তেনেকুৱাও সংবাদ আমি পাইছোঁ। গতিকে খুব বেদনাদায়ক এটা পৰিৱেশ আৰু আমি চেষ্টা কৰিছোঁ এইখিনি সময়ত আমি বানপীড়িতৰ কাষত আমি থিয় হ'লে নিশ্চয় অকণমান সহায় হ'ব, সকাহ পাব। আৰু আমি গোটেই অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যে এইখিনি সময়ত আমি শিৱসাগৰবাসী ৰাইজৰ ওচৰত অকণমান থিয় হোৱাৰ প্ৰয়োজন আছে। কি আছে আপোনাৰ ইয়াতে সাহায্য? মানে চৰকাৰেতো যথেষ্ট সাহায্য দিছে, খাদ্য সামগ্ৰী যথেষ্ট দিছে। তাতে বেছি প্ৰয়োজন হৈছে কাপোৰৰ। কিন্তু কাপোৰ এতিয়াও চৰকাৰীভাৱে কাপোৰ দিয়াৰ আমাৰ বিধি ব্যৱস্থাত অকণমান কিছু মানে অসুবিধা আছে। আৰু মানুহে যেতিয়া ঘৰৰ পৰা আহিছে কিবাকৈ প্ৰাণটো লৈ পলাইছে। এনেকুৱাও খবৰ পাইছোঁ আজি 7-8 দিন হ'ল বহু লোকে এযোৰ ড্ৰেছ পিন্ধিয়ে এই 7-8 দিন অতিবাহিত কৰিছে। আমি প্ৰায় 30 লাখমান টকাৰ কাপোৰ লৈছোঁ শিশুৰ কাৰণে, মহিলাৰ কাৰণে, যুৱকৰ কাৰণে, বৃদ্ধৰ কাৰণে 30 লাখমান টকাৰ আমি কাপোৰ লৈছোঁ আৰু দাইল, কেণ্ডেল আৰু মিঠাতেল লৈছোঁ। কেইখন ট্ৰাকেৰে নিয়া হ'ব? আমাৰ খাদ্য সামগ্ৰী 2খন ট্ৰাকত আছে, কাপোৰ 2খন ট্ৰাকত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।